R24 লাইভ আজি গৰু বিহু দিনাখন প্ৰতিজন গৃহস্থীয়ে আচলতে বিভিন্ন ৰাইজ গোট খাই লৈ ইতিমধ্যে সন্ধ্যাৰ পৰা হুঁচৰি গাব গাঁৱৰ প্ৰতি ঘৰৰ চোতালে গৈ আশীৰ্বাদ দিব গৃহস্থক আশীৰ্বাদ দিব ইতিমধ্যে প্ৰস্তুতি তেওঁলোকে সাজু হৈ পৰা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ ৰঙান্দি সমষ্টিৰ অন্তৰ্গত ১ নং মাছগাঁও গাঁৱত। ১ নং মাছগাঁৱৰ মহিলা সমিতিয়ে ইতিমধ্যে সকলো গোট খাই আচলতে হুঁচৰি গাই অতি সুন্দৰকৈ তেওঁলোকৰ অনুষ্ঠান অনুষ্ঠিত কৰিব ওলাইছে। ঘৰে ঘৰে যাব আৰু হুঁচৰি গাই আচলতে গৃহস্থই আশীৰ্বাদ দিব। আমাৰ লগত উদ্যোক্তা মণ্ডলী আছে, মোৰ সহযোগিতাৰ পিছলৈ মই আহিবলৈ অনুৰোধ জনাইছোঁ। কি ক'ব আচলতে আপোনালোকে প্ৰতি বছৰে এবাৰ অনুষ্ঠিত কৰিছে? আমি যোৱা 2014 চনৰ পৰা আমি একাডেমিকমে এই ধৰণে বিহু আদৰণি অনুষ্ঠান পাতি আহিছোঁ। এই বছৰো গতানুগতিকভাৱে পাতিবলৈ আৰম্ভ কৰিছোঁ। আজি আমাৰ বিহু আদৰণি হ'ব। এই গাঁওখনতে আমি বিহু মাৰি ল'ৰা বোৱাৰী জীয়ৰী সকলো বিহু আদৰিম। তাৰ পৰা আমাৰ ডেকাসকলে গধূলি আকৌ প্ৰতি ঘৰে ঘৰে হুঁচৰি গাই ৰাইজক আশীৰ্বাদ দিব। এই অনুষ্ঠানটো আমাৰ পৰম্পৰাগতভাৱে 2014 চনৰ পৰাই চলি আহিছে। সকলো ৰাইজৰ সহায় দেখিছে আপুনি ইতিমধ্যে আমাৰ কিমানখিনি ৰাইজ ইয়াত গোট খাইছে। আমাৰ বিশেষকৈ আমাৰ খুৰা আশীৰ্বাদ আৰু এজন আছিলে আমাৰ তেখেত বৰ্তমান পৰলোকপাত হৈছে। এখেতৰ আশীৰ্বাদতে আমি এই গাঁওখনত এই পৰম্পৰাটো ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। হয়, আচলতে এয়া ইতিমধ্যে জ্যেষ্ঠজনক লগত লৈ আচলতে সকলো মহিলা ওলাই আহিছে। মহিলাসকলে আচলতে কণ ছাত্ৰ ছাত্ৰীক লৈ আচলতে অতি সুন্দৰকৈ তেওঁলোকে বিহু উদযাপন কৰি ৰাইজৰ প্ৰতি ঘৰে ঘৰে প্ৰতি গৃহস্থৰ ঘৰে ঘৰে গৈ সেৱা আগবঢ়াবলৈ চেষ্টা কৰি যিহেতু বিহু বতৰ বিহু শুনিব পাওঁ ভাল লাগিব। অতি কৈছে নেহৰ মুগাৰে মহুৰা তাতোত কৈছে নেহৰ মাকো তাতোত কৈছে নেহৰ বহাগৰ বিহুতি ঐ নাপাতি কেনে কৈ ধানে দাই গলা পাছলৈ নাচালা ধানে দাই গলা পাছলৈ নাচালা এৰিলা ঐ লাহৰি এৰিলা ঐ লাহৰি সুন্দৰকৈ আচলতে আমি অনুষ্ঠান অনুষ্ঠিত কৰিছে। আমাৰ আচলতে অতি সুন্দৰকৈ তেওঁলোকে বিহু অনুষ্ঠিত কৰিছে। আমিও তেওঁলোকে শুভেচ্ছা অতি সুন্দৰকৈ ৰাইজৰ গৃহস্থৰ ঘৰে ঘৰে যাওক আৰু আশীৰ্বাদ দিয়ক। সকলোৱে মংগল হওক, বছৰটো সুন্দৰকৈ যাওক। আমি পুনৰবাৰ R24 লাইভৰ জৰিয়তে সকলোলৈকে গৰু বিহু উলহ জ্ঞাপন কৰি আমাৰ এই চৌপতিবিলাক সামৰি পাইছোঁ। ধন্যবাদ।